ৱেলকাম টু এপিছ'ড 2 ফ্লপ ৰেচিপি। মই ভাবিছোঁ মাহে মাহে বছৰে বছৰে ইউনিক ৰেচিপি অনাতকৈ মই ডেইলি এটা ফ্লপ ৰেচিপি লৈ আহোঁ। যেতিয়াই ভাবোঁ কিবা এটা টেষ্টিকৈ ঘৰত ভালদৰে বনাই খাম, কিন্তু সেইটো গৈ সদায় ফ্লপ হয় মোৰ ৰেচিপি। 10 টকা খৰচ কৰি মই ফুচকা খাব পাৰোঁ, কিন্তু মোৰ দিমাগত আহিলে 50 টকা খৰচ কৰি এটা ফ্লপ ঘাটিয়া ৰেচিপি বনোৱা। আৰু আজি দেখিছেনে, চুজি ল'লোঁ, ইয়াতে নিমখ দিলোঁ, হট অইল দি এইখিনি মিক্স কৰিলোঁ, পানী দি পিনে মঠিলোঁ। যিমান ইয়াত খং আছিলে মোৰ এই ফুচকাখিনি বনোৱাৰ আগত ইয়াতে ওলোৱালোঁ, মানে ঠেকেচিলোঁ, পটকিলোঁ, যিমান যি কৰিব পাৰোঁ কৰিলোঁ। তাৰপিছতো কিন্তু মোৰ ৰেচিপিটো ফ্লপ হ'ল কিয় মই নাজানো। খুব ৰিল স্ক্ৰল কৰি থাকোঁতে মোৰ ইয়াতে এটা ৰেচিপি আহিছিলে ফুচকা, বহুত বনাবলৈ ইজি ভাবিছিলোঁ। আৰু এয়া দেখিছেনে, ফুচকা বেলিও ল'লোঁ। মাজতে এটা জেপানিজ অইল ফ্ৰাই ৰেচিপি দিছিলোঁ, মনত আছেনে আপোনালোকৰ? আৰু আলু ফ্ৰাই কৰিলোঁ, পিটিকা কিজানি বহুত টেষ্টি হ'ব। আৰু ফুচকা গৈ ফুচকি হৈ গ'ল। তাৰপিছত খালোঁ, খাই পিনে বহুত ঘাটিয়া বাকৱাচ লাগিলে। আৰু মই এতিয়া আহিছোঁ কাৰণ আপোনালোকৰ পৰাও গালি খাবলৈ আছে, বাৰু ঘৰতো গালি খালোঁ।